মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ কৰে বৰ্ণিহাটত সংঘটিত হৈছে এই বাহন আক্ৰমণৰ ঘটনাটো জোৰাবাটত পথতে বহি পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো কিছু সময়ৰ পূৰ্বে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছিলো যে মেঘালয়ত প্ৰৱেশ কৰিবলৈ লোৱা এখন বাহনক অসমৰ এখন বাহনক পুনৰ আক্ৰমণ কৰা পৰিলক্ষিত হ'ল বৰ্ণিহাটত সেই ঘটনাটো সংঘটিত হৈছিল যাৰ পিছতে পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ৰ কোনো এখন বাহন অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে আৰু বৰ্ণিহাটত যি ঘটনা সংঘটিত হৈছে পুনৰ সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি সকীয়াই দিছে আমি পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো মৌচুমী গগৈৰ কাষলৈ মৌচুমী শেহতীয়া আপডেটছ আপোনাৰ হাতত কি আছে জানিব বিচাৰিছো নিশ্চিতভাৱে চাওক ৰাণীমা বৰ্তমান সময়তো যদি আপুনি চাই যে জোৰাবাটৰ যিটো পৰিৱেশ অতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ কিছু সময় পূৰ্বে মই দেখুৱাইছিলোঁ যে কেনেধৰণে এখন পুনৰ অসমৰ বাহন বৰ্ণিহাটত আক্ৰমণ কৰা হৈছে যাৰ বাবে গাড়ী গ্লাছ ফ্ৰণ্টৰ যিখন গ্লাছ সমান্তৰালকৈ বেক গ্লাছো ভাঙি দিয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিততে আচলতে যিসকল ইয়াৰ অসম ৰাজ্যিক কেব চালকসকলৰ যিসকল ইয়াত কেব চালকসকল আছে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পথত বহি লৈ তেওঁলোকে পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ইয়াত ছাত্ৰ সংগঠন বা সমান্তৰালকৈ যিসমূহ সংগঠন আছে সেই সংগঠনৰ লোকসকলে ইয়াত সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু অন্যফালে যদি চাই মই অন্য এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণে বহু সময় ধৰি যিসমূহ বাহন সেই বাহনসমূহ এতিয়া আবদ্ধ হ'বলগীয়া হৈছে এনেধৰণে ৰাজপথতে যিসমূহ অসমৰ দিশে আহি আছিল সেই বাহনসমূহ ইয়াত তেওঁলোকে আবদ্ধ হৈ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে আপুনি যদি চাই যায় কেমেৰাৰ লেন্সে ঢুকি পোৱালৈকে যিমান দূৰ দেখিবলৈ পায় যে সম্পূৰ্ণৰূপে ইয়াত গাড়ীসমূহ আবদ্ধ হৈ পৰিছে আৰু সমান্তৰালকৈ এটা কথা কৈছে যে প্ৰতিবাদকাৰীসকলে যে যেতিয়ালৈকে আচলতে তেওঁলোকে এনেধৰণৰ যিসমূহ আক্ৰমণমূলক কাৰ্য তেওঁলোকে ক্ষান্ত নাথাকে বা সমান্তৰালকৈ অসম চৰকাৰ বা সমান্তৰালকৈ মেঘালয় চৰকাৰে যেতিয়ালৈকে তেওঁলোকে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব বিভিন্নজন আছে মই তেওঁলোকৰ পৰা অকণমান কথাখিনি জনাৰ চেষ্টা কৰিম যে আজি আপোনালোকে পথ অৱৰোধ কৰিবলগীয়া হৈছে বহু সময় হ'ল প্ৰায় এঘণ্টামানেই হ'ল যে পুনৰবাৰ অসমৰ বাহন আক্ৰমণ কৰাৰ বাবে আপোনালোকে এনেধৰণে পথ অৱৰোধ কৰিবলগীয়া হৈছে নিশ্চিতভাৱে আপোনালোকে চাওক আমি শান্তিপ্ৰিয়ভাৱে খুব সুন্দৰকৈ আমি প্ৰতিবাদ কৰি দুয়োখন চৰকাৰৰ আলোচনা হোৱাটো বিচাৰিছিলোঁ কিন্তু এতিয়ালৈকে চৰকাৰী কোনো উচ্চপদস্থ বিষয়াই আমাৰনো কি হৈছে আমাক যন্ত্ৰণা কৰা আমি কিয় কষ্ট পাইছোঁ কিয় এইদৰে প্ৰচণ্ড গৰমত আহি ৰাজপথত আমি থিয় হৈ থাকিবলগীয়া হৈছে এই কথাখিনি সোধা নাই গতিকে আমি কৈছোঁ চৰকাৰে আশ্বস্ত নকৰালৈকে আমাক এটা সুন্দৰ সিদ্ধান্ত নিদিয়ালৈকে আমাক নিশ্চয়তা প্ৰদান নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব আমি শান্তিপ্ৰিয়ভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম আমি পথ অৱৰোধ এইটো কাৰণে কৰিছোঁ তেওঁলোকক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ আৰ্তনাদৰ ভাষা বুজি নাপায় আপোনালোকক আৰ্তনাদ কৰাবলৈ আমি কি পৰ্যায়ত যাব পাৰোঁ নিশ্চিতভাৱে যেতিয়ালৈকে আশ্বস্ত নকৰে যেতিয়ালৈকে আমি নিশ্চিত নহওঁ যে চৰকাৰখনে আমাক নিশ্চয়তা প্ৰদান নকৰে তেতিয়ালৈকে আমি এনেকৈ থাকিম প্ৰয়োজন হ'লে নাখাই মৰি যাম কিন্তু মেঘালয়ৰ হাতত দুফুটীয়া খাচীয়া হাতত আমি পিটন নাখাওঁ আপোনালোকে যেতিয়ালৈকে চৰকাৰ কোনো ধৰণৰ মীমাংসা নকৰে তেতিয়ালৈকে এনেধৰণে থাকিব নিশ্চিতভাৱে এনেকৈ থাকিম দিনটো আছো ৰাতিটো থাকিমেই এনেকৈ কাৰণ চাওক বাৰে বাৰে এনেকুৱা ধৰণৰ কথা হৈ আছে যে এটা আলোচনাৰ নামত নাটক এখন হয় 3 মাহ 6 মাহৰ পিছত আকৌ অসমীয়া চলক পিটন দিয়া হয় গতিকে পিটন খাবলৈ জন্ম হৈছোঁ নেকি পিটন দিবলৈ জন্ম হৈছোঁ যে আল্টিমেটলি এইটো এটা পিটন পৰিছে মেঘালয়ত এইটো এটা পিটন পৰিছেনে নাই মেঘালয়ত ব্লক কৰি দিছোঁ বুজাই দিছোঁ অসমৰ বুকুৰেৰে তেওঁলোকে গৈ জীয়াই আছে অসমৰ বুকু বন্ধ কৰি দিলে তেওঁলোক নেখাই লগনে মৰিব লাগিব নিশ্চিতভাৱে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যেতিয়ালৈকে কোনো ধৰণৰ মীমাংসাত উপনীত নহয় তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু দেখিবলৈ পাইছে যে কেনেধৰণে কেব চালক ইয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পথ সম্পূৰ্ণৰূপে যিটো মেঘালয় আৰু অসমৰ যিটো সংযোগী পথ সেই পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ এটাই কথা যে ইয়াৰ যে বাৰে বাৰে অসমৰ লোকসকল অসমৰ চালকসকল কিয় বাৰে বাৰে টাৰ্গেট হ'বলগীয়া হয় আৰু তাৰ বাবে মেঘালয় চৰকাৰে আচলতে উত্তৰ দিব লাগিব উত্তৰ নোপোৱালৈকে এনেধৰণে ইয়াত তেওঁলোকে পথ অৱৰোধ কৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ সকলোৱে এনেধৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে অতি দুৰ্ভাগ্যজনক ঘটনা আপোনালোকে দেখিছে অসমীয়া মানুহখিনি সহজ সৰল মানুহ এই সহজ সৰল মানুহখিনিৰ ওপৰত বাৰে বাৰে প্ৰথম আক্ৰমণ নহয়তো
বাৰে বাৰে আমাৰ চালকসকলৰ ওপৰত আক্ৰমণ হয়, আমাৰ গাড়ীসমূহ ধ্বংস কৰি দিয়া হয়। তাৰ পিছতো কিন্তু মেঘালয় চৰকাৰ হওক বা অসম চৰকাৰে হওক এটা সঠিক সিদ্ধান্তত আজিলৈকে উপনীত হ'ব নোৱাৰিলে। আমাৰ অসমীয়া মানুহখিনি সহজ সৰলতাক দুৰ্বলতা বুলি নাভাবিব। আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি মেঘালয় চৰকাৰ আৰু অসম চৰকাৰলৈ শেষ সকিয়নি আমি প্ৰদান কৰিছোঁ যে আমি কেৱল অসমীয়া মানুহখিনিয়ে আমি সমন্বয় সম্প্ৰীতিৰ বাৰ্তা বহন কৰি থাকিম আৰু তোমালোকে আমাৰ খিলঞ্জীয়া মানুহখিনিক আপোনালোকে মাৰপিট কৰি থাকিব, বাহন ভাঙিব, এই কথা কেতিয়াও সহ্য কৰা নহয়। আজি আমি বীৰ লাচিত সেনা অসমে এই চালক সন্থাৰ এই প্ৰতিবাদত সমৰ্থন জনাই আমি ক'ব বিচাৰিছোঁ যেতিয়ালৈকে তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান নহ'ব তেতিয়ালৈকে বীৰ লাচিত সেনা অসমে এই সমগ্ৰ প্ৰতিবাদটোত তেওঁলোকে সহযোগিতা আগবঢ়াই যাব। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পোৱাটো ভাল, তেওঁ নেডাৰ আহ্বায়ক বুলি কোৱা হয়, নেডাৰ আহ্বায়ক হৈ তেওঁ বিগ ব্ৰাদাৰ অসমৰ আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ চলি থাকিব, তেওঁ এতিয়ালৈকে এটা প্ৰতিক্ৰিয়া নাহিব। কনৰাড চাংমাই মনে মনে বহি থাকিব। আমাৰ এই খাটি খোৱা খিলঞ্জীয়া মানুহসকলৰ জীৱিকাৰ একমাত্ৰ পথ চালকসকলৰ এই গাড়ীখন ভাঙি দিয়া হৈছে। আজি ৰাতিপুৱাৰ পৰা শান্তিপূৰ্ণভাৱে প্ৰতিবাদ হৈছিল। আজি আপোনালোকে দেখিছে অসমৰ খিলঞ্জীয়া মানুহখিনি এখন গাড়ী ভাঙিছে। এতিয়া আপোনালোকে কেমেৰাটো ঘূৰাই দিয়ক, এতিয়া দুখনকৈ বাহন আমাৰ ভাঙি পঠিয়াইছে। কি আমি সহ্য কৰিয়ে থাকিম? তোমালোকে আমাৰ ওপৰত আক্ৰমণ কৰি যাবা, এই কথা নহ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ কিন্তু হ'ব। তাৰ কাৰণে মেঘালয় সম্প্ৰচাৰযোগে প্ৰতিবাদকাৰীসকলৰ মনৰ কথা আপুনি প্ৰকাশ কৰিছে, ধন্যবাদ জনাইছো মৌচুমী। আৰু এনেধৰণে প্ৰতিবাদত উত্তাল হৈ পৰিছে, তেওঁলোকে কোনো এখন বাহন অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আৰু শীঘ্ৰেই সেই দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। ধন্যবাদ জনাইছো।